আজি মই জুবিন দা ঘৰত আহিবলৈ সুবিধা পাই মই খুব আনন্দিত আৰু মই ভাবোঁ জুবিন দাৰ যিটো আত্মা সকলৰ আত্মাতে আছে, কেতিয়াও পাহৰি নাযায়। অসমৰ সকলো ৰাইজৰ আত্মাত চিৰস্থায়ী থাকিব, মই এইটো কামনা কৰিছোঁ মানে থাকিবই। জুবিন দাক কেতিয়াও কোনো ৰাইজে পাহৰি নাযায়, অসমৰ কোনো ব্যক্তিয়ে পাহৰি নাযাব। আৰু আমি ভাবোঁ জুবিন দাৰ সেই যিখিনি জীৱনত অসমবাসী ৰাইজৰ কাৰণে যিখিনি কাম কৰি গ'লে সেইটো কেতিয়াও আমি পাহৰি নাযাওঁ। ইয়াৰ কাৰণে মই এটলিষ্ট আমাৰ BTC অঞ্চলত কোকৰাঝাৰত মই জুবিন দাৰ এটা মেমৰিয়েল পাৰ্ক, ষ্টেচুৰ লগতে মেমৰিয়েল পাৰ্ক এটা বনাম বুলি আমাৰ ইতিমধ্যে ডিচিশ্যন হ'ল আমাৰ দলত, কিন্তু আমি বনাম। মুঠতে সেইটো কৈ আমি সমাপ্ত কৰিব নোৱাৰে। জুবিন দাৰ অসমৰ কাৰণে কি চেক্ৰিফাইচ কৰিছে, কি চেক্ৰিফাইচ কৰা নাই, সেইটো আমি কৈ পেলাই শেষ কৰিব নোৱাৰে। মুঠতে আমাৰ আত্মাৰ চিৰস্থায়ী থাকিব জুবিন দাৰ যিখিনি কাম কৰি গ'ল অসমবাসী ৰাইজৰ কাৰণে। কথাই